তেখেতেতো যিকোনো মুঠে তেখেতে নিজেই কংগ্ৰেছৰ মানুহক পিতাই আকৌ বিজেপিৰ ওপৰত দুখ। এতিয়াৰ দিনত আপোনাক যদি নুৰুল হুদাক যদি কাইলৈ পৰহিলে ধৰক প্ৰদ্যুৎ বৰদলৈক কোনে মাৰিছে? কংগ্ৰেছে মাৰিছে। এতিয়া যোৱাকালি মই গম পোৱা মতে ৰকিবুল হুছেইন ডাঙৰীয়াই এজাহাৰত নাম দিছিল তেওঁক এটেক কৰা বুলি এজন ব্যক্তি। সেই ব্যক্তিজনৰ ঘনীয়েকক নুৰুল হুদাই নিৰ্দলীয় খেলাইছে ৱাৰ্ড মেম্বাৰক। গতিকেতো এইটো কংগ্ৰেছৰ নিজৰ ভিতৰতে মিল নাই। এইবোৰ কথা কৈ দিলে প্ৰথমে তেওঁলোকৰ ঘৰখন ঠিক কৰি লওক, তাৰপিছত আমাৰ ওপৰত কওক। আজি লাইনৰীত ৰকিবুলৰ সভা আছিলে, তাতে পুলিচে আহি বাধা দিছে আৰু এইটো বিজেপিয়ে কৰাইছে বুলি তেখেতে অভিযোগ কৰিছে। চাওক, তেওঁলোকে যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আজিও এটা ভ্ৰমত থাকে, তেওঁ যেতিয়া ক্ষমতাত আছিল সকলো ধৰণৰ আইন ভৰিৰে মোহাৰি তেখেতসকলে নিৰ্বাচনৰ ৰাজনীতি বা সকলো কৰিছে। এতিয়াতো এইটো নহ'ব, নিশ্চয় কিবা তেখেতসকলে আইন মতে কাম কৰা নাই, সেইটো কাৰণে কৰিছে। এইবোৰ কথা কৈ তেখেতে লাভ নাই। তেখেতসকলে ৰাইজৰ মাজত গৈ যিটো জনপ্ৰিয়তা বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে। গতিকে এইখিনি কথাৰে তেওঁলোকে আৰু এতিয়া জনগণক আভুৱা ভৰিব নোৱাৰে। চাওক, মই আজি যিটো পঞ্চায়তত আছোঁ ভোৰবন্ধা পঞ্চায়ত, মই চামগুৰি বাই ইলেকশ্যনে ভোৰবন্ধা পঞ্চায়তৰ পৰা লিড লৈছোঁ। গতিকে এই পঞ্চায়তত বিজেপি এজিপি মিত্ৰজোঁট আগৰ পৰাই শক্তি। অলপ আগতে বৰগুলিত আমি এখন খুব ডাঙৰ সভা কৰি আহিছোঁ, মই আৰু আমাৰ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মণি মাধৱ মহোদয়। গতিকে চামগুৰিত এইবাৰ আমি যেনেদৰে জিকিছোঁ আৰু চামগুৰিটো পঞ্চায়ত নিৰ্বাচন আমি খুব ভাল হ'ব। ৰূপহীটো ইয়াৰ ব্যতিক্ৰম নহয়। ৰূপহীটো এইবাৰ বিজেপি আৰু এজিপি মিত্ৰজোঁটেই আমি ইয়াত নিৰংকুশ বিজয় সাব্যস্ত কৰিম। কাৰণ কংগ্ৰেছৰ যিটো গণবিচ্ছিন্ন ৰাজনীতি, কংগ্ৰেছৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি, কংগ্ৰেছৰ যিটো অহংকাৰী ৰাজনীতি, ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত, নুৰুল হুদাৰ নেতৃত্বত কংগ্ৰেছৰ যিটো এটা ডিষ্ট্ৰাকটিভ বা ধ্বংসাত্মক ৰাজনীতি, সেই ৰাজনীতিৰ বিপক্ষে মই পুনৰাই কৈছোঁ, এইটো আমাৰ যিটো থিম যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, এই ৰাজনীতিৰে আমি ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ আগুৱাই গৈছোঁ। আৰু খুব ভাল কেম্পেইনিঙৰ লগে দেখিছে অজস্ৰ মানুহ, আমি নিজেও ভবা নাছিলোঁ। গতিকে খুব ভাল হৈছে আৰু আমি খুব নিৰংকুশ বিজয় সাব্যস্ত তেখেতেতো যিকোনো মুঠে তেখেতে নিজেই কংগ্ৰেছৰ মানুহক পিতাই আকৌ বিজেপিৰ ওপৰত দুখ। এতিয়াৰ দিনত আপোনাক যদি নুৰুল হুদাক যদি কাইলৈ পৰহিলে ধৰক প্ৰদ্যুৎ বৰদলৈক কোনে মাৰিছে? কংগ্ৰেছে মাৰিছে। এতিয়া যোৱাকালি মই গম পোৱা মতে ৰকিবুল হুছেইন ডাঙৰীয়াই এজাহাৰত নাম দিছিল তেওঁক এটেক কৰা বুলি এজন ব্যক্তি। সেই ব্যক্তিজনৰ ঘনীয়েকক নুৰুল হুদাই নিৰ্দলীয় খেলাইছে ৱাৰ্ড মেম্বাৰক। গতিকেতো এইটো কংগ্ৰেছৰ নিজৰ ভিতৰতে মিল নাই। এইবোৰ কথা কৈ দিলে প্ৰথমে তেওঁলোকৰ ঘৰখন ঠিক কৰি লওক, তাৰপিছত আমাৰ ওপৰত কওক। আজি লাইনৰীত ৰকিবুলৰ সভা আছিলে, তাতে পুলিচে আহি বাধা দিছে আৰু এইটো বিজেপিয়ে কৰাইছে বুলি তেখেতে অভিযোগ কৰিছে। চাওক, তেওঁলোকে যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আজিও এটা ভ্ৰমত থাকে, তেওঁ যেতিয়া ক্ষমতাত আছিল সকলো ধৰণৰ আইন ভৰিৰে মোহাৰি তেখেতসকলে নিৰ্বাচনৰ ৰাজনীতি বা সকলো কৰিছে। এতিয়াতো এইটো নহ'ব, নিশ্চয় কিবা তেখেতসকলে আইন মতে কাম কৰা নাই, সেইটো কাৰণে কৰিছে। এইবোৰ কথা কৈ তেখেতে লাভ নাই। তেখেতসকলে ৰাইজৰ মাজত গৈ যিটো জনপ্ৰিয়তা বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে। গতিকে এইখিনি কথাৰে তেওঁলোকে আৰু এতিয়া জনগণক আভুৱা ভৰিব নোৱাৰে। চাওক, মই আজি যিটো পঞ্চায়তত আছোঁ ভোৰবন্ধা পঞ্চায়ত, মই চামগুৰি বাই ইলেকশ্যনে ভোৰবন্ধা পঞ্চায়তৰ পৰা লিড লৈছোঁ। গতিকে এই পঞ্চায়তত বিজেপি এজিপি মিত্ৰজোঁট আগৰ পৰাই শক্তি। অলপ আগতে বৰগুলিত আমি এখন খুব ডাঙৰ সভা কৰি আহিছোঁ, মই আৰু আমাৰ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মণি মাধৱ মহোদয়। গতিকে চামগুৰিত এইবাৰ আমি যেনেদৰে জিকিছোঁ আৰু চামগুৰিটো পঞ্চায়ত নিৰ্বাচন আমি খুব ভাল হ'ব। ৰূপহীটো ইয়াৰ ব্যতিক্ৰম নহয়। ৰূপহীটো এইবাৰ বিজেপি আৰু এজিপি মিত্ৰজোঁটেই আমি ইয়াত নিৰংকুশ বিজয় সাব্যস্ত কৰিম। কাৰণ কংগ্ৰেছৰ যিটো গণবিচ্ছিন্ন ৰাজনীতি, কংগ্ৰেছৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি, কংগ্ৰেছৰ যিটো অহংকাৰী ৰাজনীতি, ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত, নুৰুল হুদাৰ নেতৃত্বত কংগ্ৰেছৰ যিটো এটা ডিষ্ট্ৰাকটিভ বা ধ্বংসাত্মক ৰাজনীতি, সেই ৰাজনীতিৰ বিপক্ষে মই পুনৰাই কৈছোঁ, এইটো আমাৰ যিটো থিম যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, এই ৰাজনীতিৰে আমি ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ আগুৱাই গৈছোঁ। আৰু খুব ভাল কেম্পেইনিঙৰ লগে দেখিছে অজস্ৰ মানুহ, আমি নিজেও ভবা নাছিলোঁ। গতিকে খুব ভাল হৈছে আৰু আমি খুব নিৰংকুশ বিজয় সাব্যস্ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।